চাৰিংপথাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী হিচাপে কংগ্ৰেছত প্ৰবল দাবীদাৰ আছিলে, কিন্তু টিকেটৰ পৰা বঞ্চিত হৈছে। সেই সন্দৰ্ভত কি ক'ব? আপুনিতো দেখিছে আমাৰ ঘৰত কিমান মানুহ ভোট খাইছে, গাঁৱৰ মানুহ, ৱাৰ্ডৰ মানুহ। এইটোৰ কাৰণে আমি গাঁৱৰ মানুহে যিটো সিদ্ধান্ত ল'ব বা এই পঞ্চায়তৰ মানুহে যিটো সিদ্ধান্ত ল'ব, এইটোৰ সিদ্ধান্ত আমি মানি ল'ম। ইতিমধ্যে কি সিদ্ধান্ত লৈছে? ইতিমধ্যে আমাৰ গাঁৱৰ মানুহ বা আমাৰ পঞ্চায়তৰ মানুহে আমি কংগ্ৰেছত থাকি ইণ্ডিপেণ্ডেণ্ট খেলিব বিচাৰি আছোঁ। আমি ইণ্ডিপেণ্ডেণ্ট খেলি আকৌ কংগ্ৰেছত জইন কৰিম। গোটেই ৰাইজ আমাৰ লগত আছে। আপোনালোকে জানে, গোটেই বিন্যাখান্তিয়ে জানে চাৰিংপথাৰত আজি 2 বছৰৰ পৰা কেনেকুৱা জোৱাৰ কংগ্ৰেছৰ চলি আছে, গোটেই বিন্যাখান্তিয়ে জানে। এপি হিচাপে নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হ'ব পাৰিবনে? 100% জয়ী হ'ব পাৰিম। গতিকে ৰাইজ লগত আছে। আপুনি দেখিছে আমাৰ ঘৰত একচুৱেলি এইটো 4 নম্বৰ ৱাৰ্ডৰ চব মানুহ হ'ল 4 নম্বৰ ৱাৰ্ডৰ। কিছুমান ৱাৰ্ডৰ পৰা এজন দুজনকৈ আহিছে। আমি গোটেই ৱাৰ্ডত যাম, গোটেই ৱাৰ্ডত এনেকুৱা সমৰ্থন আছে। 100% জয়ী হ'ব পাৰিম। ৰেহানুদ্দিন আমাৰ সমষ্টিত নেতা নহয়। ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাৰ যিটো পেনেল যায় ব্লক কংগ্ৰেছৰ, সেইটো নকৰি পেলাই নিজাববীয়াকৈ ওপৰৰ পৰা হস্তক্ষেপ কৰি পেলাই আজি ইমান দিনৰ পৰা ৰেহানুদ্দিনক আগুৱাই লৈ গৈ আছে। ৰাইজৰ সমৰ্থন আছে নে নাই, সেইটো সেই যে 7টা নিৰ্বাচন আমি হাৰিছোঁ, সেই তেনেকুৱা এটা পৰ্যায়লৈ আমাক ঠেলি নিয়াৰ কাৰণে এইবিলাক কৰি আছে। আজি আমাৰ মুৰাদাবাদ জিলা পৰিষদত ৰেজিয়া চুলতানা আছিল, তাইও প্ৰত্যাশিত আছিল। নুৰ আহমদ নীলবাগানৰ প্ৰত্যাশিত আছিল। তেওঁলোকক বাদ দি পেলাই চিতলমাৰীৰ পৰা নি পেলাই ইমৰান হুছেইনৰ বোৱাৰীক দিছে। এটা দুটা টিকেটৰ ক্ষেত্ৰতো শ্বাহাবুদ্দিন মজুমদাৰৰ ৰিকুৱেষ্ট ৰখা নাই। মই এজন 45 বছৰ কংগ্ৰেছ কৰা মানুহ, আমাক অপদস্থ কৰি পেলাই আমাৰ নিজৰ হোম জিপিত যিটো অন্যায় কৰিছে, আমি প্ৰতিবাদ কৰিব লাগিব। যিহেতুকে আমি কংগ্ৰেছী মানুহ, কংগ্ৰেছ আমি কৰিব লাগিব। আৰু কংগ্ৰেছক আমি জিকাবৰ কাৰণে আগন্তুক দিনত 2026 চনৰ যিটো বিধানসভা নিৰ্বাচন সন্মুখত আহি আছে, আমাৰ যদি নেতাসকলে যদি টানা আজোৰা নকৰে, তেওঁলোক যদি একগোট হৈ লবিতান্ত্ৰিক ৰাজনীতি নকৰি পেলাই যদি আগুৱাই যায়, তেতিয়াহ'লে আমি 26ত নিৰ্বাচনত জিকিম, আমাৰ গভৰ্ণমেণ্ট হ'ব। আৰু যদি আজি যিটো কৰি আছে, আজি নিৰ্বাচন ইয়াত ঘোষণা হৈছে, আমাৰ নেতাসকল, আমাৰ বিধায়কসকল আছে দিল্লীত ভূপেন বৰাক আঁতৰাবৰ কাৰণে, আৰু ভূপেন বৰা আছে তেওঁ নিজে থাকিবৰ কাৰণে। আমাৰ অসমত কি হৈ আছে এইটোৰ খবৰ নাই। ধনৰ বিনিময়ত কংগ্ৰেছৰ টিকেট বিতৰণ কৰা হৈছে বুলি অভিযোগ আহিছে। এই অভিযোগটো মই কৈছোঁ যে মোৰ আগত যিহেতুকে পইচা পাতিৰ আলোচনা হোৱা নাই। যদি কোনোবাই কৰিছে তেতিয়াহ'লে যাৰ লগত হৈছে সি জানে। মই এই সম্পৰ্কত মই একো মত নকৰোঁ। কোনোবা এগৰাকী কংগ্ৰেছী নেতাই লবি সৃষ্টি কৰাত ইন্ধন যোগাইছে বুলি অভিযোগ কৰিছে। লবি সৃষ্টিৰ ইন্ধন যোগাই আছে। কোনে যোগাইছে স্পষ্ট কৰিব নেকি? মই এইটো স্পষ্ট নকৰোঁ, নাম মই নকওঁ। চাৰিংপথাৰ পঞ্চায়ত লেভেলত যিসকল প্ৰাৰ্থী কংগ্ৰেছৰ টিকেটৰ পৰা ইতিমধ্যে বঞ্চিত হৈছে, তেওঁলোকে কি সিদ্ধান্ত গ্ৰহণ কৰিছে বা আজিৰ সভাত কি সিদ্ধান্ত গ্ৰহণ কৰিছে? আজিৰ সভাই সিদ্ধান্ত লৈছে যে নিৰ্দলীয় খেলি পেলাই আমাৰ অন্যায়ৰ প্ৰতিবাদ আমি কৰিব লাগে। নিশ্চয় কংগ্ৰেছৰ প্ৰত্যেকত যিহেতুকে কংগ্ৰেছৰ জিলা পৰিষদক দিয়া হৈছে, আমি জিলা পৰিষদৰ আমাৰ চবেই মানে জিলা পৰিষদৰ প্ৰাৰ্থীক ভোট দিব, বাকীটো নিৰ্দলীয়। সদস্যসকলটো এনেও নিৰ্দলীয়।